नमस्कार सार्वजनिकসকল NMOPSৰ राष्ट्रीय अध्यक्ष विजय कुमार बंधु डांगरियाई देशर NPS कर्मचारीসকলৰ বাবে এই পত্ৰখনৰ জৰিয়তে আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিছে যেটো খবৰ আমাৰ দেশৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীয়ে জনাটো অত্যন্ত প্ৰয়োজন হয় সাৰ্বজনিকসকল 13 সেপ্টেম্বৰ তাৰিখে এই পত্ৰখন প্ৰকাশ কৰিছে এই পত্ৰখনৰ বিষয় আছে NPS নাইবা UPSৰ বিৰুদ্ধে 2024 চনৰ 26 সেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া প্ৰতিবাদী সমদলত সহযোগিতা সমৰ্থন আৰু অংশগ্ৰহণ সন্দৰ্ভত তাৰ পিছত কৈছে আপোনালোক সকলোৱে জ্ঞাত যে পুৰণি পেন্সন পুনৰ প্ৰৱৰ্তন কৰাটো দেশৰ শিক্ষক কৰ্মচাৰী আৰু বিষয়াসকলৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয় যেটো শিক্ষক কৰ্মচাৰী আৰু বিষয়াসকলৰ জীৱন মৃত্যুৰ প্ৰশ্ন হৈ পৰিছে যাৰ বাবে NMOPS বহু বছৰ ধৰি অবিৰতভাৱে সংগ্ৰাম কৰি আহিছে আৰু এই সন্দৰ্ভত দেশজুৰি কেইবাবাৰো বৃহৎ গণতান্ত্ৰিক আন্দোলন চলোৱা হৈছিল NMOPS সংগ্ৰামৰ অভিযান অবিৰতভাৱে আগুৱাই লৈ গৈছে আৰু এই সংগ্ৰামৰ ধাৰাবাহিকতাত 2024 চনৰ 26 সেপ্টেম্বৰত NPS নাইবা UPSৰ বিৰুদ্ধে দেশৰ প্ৰতিখন জিলা সদৰত আক্ৰোশ মাৰ্চ উলিওৱাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই বৃহৎ আৰু গুৰুত্বপূৰ্ণ বিষয়টোত আপোনালোক সকলোকে সহযোগিতা সমৰ্থন আৰু অংশগ্ৰহণৰ বাবে আহ্বান জনাইছো কাৰণ শিক্ষক কৰ্মচাৰী আৰু বিষয়াৰ সুৰক্ষা আমাৰ সকলোৰে সামূহিক দায়িত্ব এই পবিত্ৰ আৰু উদাৰ উদ্দেশ্যেৰে আমি আপোনালোক সকলোকে আহ্বান জনাইছো যে আপুনি আৰু আপোনাৰ সংগঠনৰ বন্ধুসকলে উক্ত কাৰ্যসূচীত সৰ্বাধিক সংখ্যক অংশগ্ৰহণ কৰিব গতিকে সাৰ্বজনিকসকল আপোনালোকে নিশ্চয় জানিব পাৰিলে যে NMOPS নামৰ সংস্থাটোৱে দেশত পুৰণি পেন্সন পুনৰ প্ৰৱৰ্তনৰ দাবীৰে অহা 26 সেপ্টেম্বৰ তাৰিখে এক বৃহৎ কাৰ্যসূচী গ্ৰহণ কৰিছে সেই কাৰ্যসূচীখনৰ নাম হৈছে আক্ৰোশ মাৰ্চ আৰু এই আক্ৰোশ মাৰ্চ কাৰ্যসূচীত দেশৰ প্ৰতিজন চৰকাৰী কৰ্মচাৰীক অংশগ্ৰহণ কৰিবলৈ NMOPSৰ ৰাষ্ট্ৰীয় অধ্যক্ষ বিজয় কুমাৰ বন্ধু ডাঙৰীয়াই আহ্বান জনাইছে গতিকে আশা কৰিছোঁ আমাৰ ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলেও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব সাৰ্বজনিকসকল লগৰ বন্ধুবৰ্গকো এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ পোন প্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ।